Good morning, students. In the last class, we have discussed about redox reaction. আমি last classত redox বিক্রিয়া বা জারণ বিজারণ বিক্রিয়া মানে কি আমি জানিলো ঠিক আছে তো জাস্ট 5 মিনিট সময় লাস্ট ক্লাসত আমি কি পালো সেইখিনি কথা আমি জাস্ট অলপমান ৰিভাইজ কৰি দিছো তো আমাৰ redox reaction ডেফিনেশনটো কি আছিল the redox reaction are the chemical reaction which involve both oxidation as well as reduction simultaneously মানে কি যিবিলাক বিক্রিয়াত অক্সিডেশন আৰু ৰিডাকশন মানে জারণ আৰু বিজারণ একেলগে হ'ব সেইবিলাক বিক্রিয়াক আমি redox বিক্রিয়া বা জারণ বিজারণ বিক্রিয়া বলে আমি জানিম ঠিক আছে তো আমার অক্সিডেশন মানে কি আছিল অক্সিডেশন মানে আমি ক্লাসিক্যাল কনসেপ্ট মতে পাইছিলো এডিশন অফ অক্সিজেন অর ইলেক্ট্রোনেগেটিভ এলিমেন্ট আৰু রিমুভাল অফ হাইড্রোজেন অর ইলেক্ট্রোপজিটিভ এলিমেন্ট তো এইখিনি যদি আমাৰ হয় তেতিয়া আমি কি কৈছিলো ইয়া অক্সিডেশন বুলি কয় ঠিক আছে তো আমাৰ ৰিডাকশন মানে কি আছিল ৰিডাকশন আছিল আমাৰ অক্সিডেশনৰ একদম অপোজিটটো তোমার রিডাকশন মানে কি আছে ইয়াতে হ'ব removal of oxygen or electronegative element and addition of hydrogen or electropositive element ঠিক আছে এইখিনি আমি লাস্ট ক্লাসত পঢ়িলো তো এতিয়া আমাৰ লাস্ট ক্লাসত এটা কথা কৈছিলো যে আমাৰ অক্সিডেশন আৰু ৰিডাকশন কোনোদিন বেলেগ বেলেগকে নহয় মানে এনেকুৱা নহয় যে অক্সিডেশন হৈছে কিন্তু ৰিডাকশন হোৱা নাই বা ৰিডাকশন হৈছে কিন্তু অক্সিডেশন হোৱা নাই মানে কি আৰু এটা ৰিএকচনত এটা মানে ৰেডক্স ৰিএকচনত আমাৰ কি হ'ব লাগিব অক্সিডেশন আৰু ৰিডাকশন দুটাই একেলগে হ'ব লাগিব তো এতিয়া চোৱা আমাৰ এই মেগনেছিয়ামৰ এই এক্সাম্পলটো আমি যোৱা ক্লাছত লৈছিলো আৰু এইটো এক্সাম্পল আমি যোৱা ক্লাছত লৈছিলো ঠিক আছে এতিয়া চোৱা আমাৰ মেগনেছিয়ামত কি হৈছে মেগনেছিয়াম আৰু অক্সিজেনৰ সৈতে ৰিএকচন কৰিলো কি বলে আমি মেগনেছিয়াম অক্সাইড মানে মেগনেছিয়াম ৰিএক্টস উইথ অক্সিজেন গিভস মেগনেছিয়াম অক্সাইড তো এতিয়া চোৱা মেগনেছিয়ামৰ কি হৈছে এটা ইলেক্ট্ৰোনেগেটিভ এলিমেন্টৰ এডিশন হৈছে তো এডিশন অফ ইলেক্ট্ৰোনেগেটিভ এলিমেন্ট মানে আমি কি গম পাইছিলো অক্সিডেশন তো আমাৰ যেহেতু মেগনেছিয়ামৰ অক্সিডেশন হল মানে মেগনেছিয়ামৰ যেহেতু আমাৰ মেগনেছিয়াম যেহেতু অক্সিডাইজ হৈছে তেতিয়াহলে কি আমাৰ অক্সিজেন কি হ'ব লাগিব ৰিডিউস হ'ব লাগিব তেতিয়া চোৱা অক্সিজেনত কি হৈছে এটা ইলেক্ট্ৰোপজিটিভ এলিমেন্টৰ এডিশন হৈছে মেগনেছিয়াম এটা কি ইলেক্ট্ৰোপজিটিভ এলিমেন্ট তো চোৱা এডিশন অফ ইলেক্ট্ৰোপজিটিভ এলিমেন্ট মানে কি ৰিডাকশন তো অক্সিজেনৰ কি হ'ব ইয়াতে ৰিডাকশন হ'ব মানে অক্সিজেন ইজ ৰিডিউসড ঠিক আছে তো ঠিক তেনেদৰে এই এক্সাম্পলত চোৱা হাইড্ৰোজেনৰ কি হৈছে ইয়াতে আছিল মানে হাইড্ৰোজেন ৰিএক্টস উইথ ক্লোৰিন কি বলো আমি HCl বলো তো ইয়াত চোৱা হাইড্ৰোজেনত কি হৈছে এটা ইলেক্ট্ৰোনেগেটিভ এলিমেন্টৰ এডিশন হৈছে তো ইলেক্ট্ৰোনেগেটিভ এলিমেন্টৰ এডিশন মানে আমি কি বুজিম অক্সিডেশন ঠিক তেনেকৈ এতে ক্লোৰিন অকলে আছে ইয়াতে কি হ'ল HCl মানে ক্লোৰিনত কি হৈছে এটা হাইড্ৰোজেনৰ এডিশন হৈছে তো আমি কি বলো এডিশন অফ হাইড্ৰোজেন মানে হ'ব আমাৰ ৰিডাকশন তো ক্লোৰিনৰ কি হ'ব ৰিডাকশন ঠিক আছে এইখিনি আমি লাস্ট ক্লাসত পঢ়ি আহিছিলো তো এতিয়া আমি পঢ়িব লাগিব যে কম্পিটিটিভ ইলেক্ট্ৰন ট্ৰান্সফাৰ ৰিএকচন বা প্ৰতিযোগী ইলেক্ট্ৰন স্থানান্তৰ বিক্ৰিয়া ঠিক আছে তো ইয়াত চোৱা তোমালোকে এই ৰিএক্টিভিটি সিৰিজখন ক্লাস 10 ত পাই আহিছা যে আমাৰ কি হ'ব পটাছিয়াম ইজ মোৰ ৰিএক্টিভ দেন সোডিয়াম সোডিয়াম ইজ মোৰ ৰিএক্টিভ দেন ক্যালসিয়াম ক্যালসিয়াম ইজ মোৰ ৰিএক্টিভ দেন ম্যাগনেসিয়াম আৰু এনেকৈ আমাৰ কি হ'ব ৰিএক্টিভিটিটো আমাৰ ডিক্ৰিজিং অৰ্ডাৰত ইফালে যাই থাকিব তো আমাৰ ইয়াতে লিষ্ট ৰিএক্টিভ কোন হ'ব গোল্ড আৰু হাইয়েস্ট ৰিএক্টিভ কোন হ'ব পটাছিয়াম ঠিক আছে তো এতিয়া চোৱা আমাৰ লাস্ট ক্লাসত আমি এটা ৰিএকচন পাইছিলো জিংক প্লাস কপাৰ সালফেট gives জিংক সালফেট প্লাস কপাৰ ঠিক আছে তো ইয়াত চোৱা আমি যদি কি কৰো এই ৰিএকচনটো যদি আমি জিংক আৰু কপাৰক যদি আমি ৰিপ্লেস কৰি দিও তেতিয়া কি হ'ব চাবা কপাৰ প্লাস জিংক সালফেট gives কপাৰ সালফেট প্লাস জিংক ঠিক আছে তো ইয়াত চোৱা মই ইয়াত ৰিএকচনটো মই যেনেকৈ লিখিলো জিংক আৰু কপাৰক মই জাস্ট ইয়াতে ৰিপ্লেস কৰি দিছো তো ইয়াত চোৱা আমাৰ এই ৰিএকচনটো আমাৰ ঠিক আছে কাৰেক্ট বাট এই ৰিএকচনটো কি হ'ব আমাৰ এই ৰিএকচনটো নহয় মানে ইয়াত কি হ'ব একো ৰিএকচনে নহয় ঠিক আছে এটা চাবা কাৰণটো কি
কাৰণটো ইয়াত চোৱা আমাৰ জিংক আৰু কপাৰ আছে মানে চোৱা জিংক ইজ মোৰ ৰিএক্টিভ দেন কপাৰ মানে চোৱা জিংক এটা আছে জিংক ইয়াটো হল কপাৰ ঠিক আছে মানে জিংক ইজ মোৰ ৰিএক্টিভ দেন কপাৰ মানে কি কৰিব পাৰিব জিংকে কপাৰক দুটা ইলেক্ট্ৰন দি দিব পাৰিব হ'ব মানে চাবা আমি যদি এই ৰিএকচন লিখিছিলো আৰু একবাৰ চাও আমি ইয়াতে কি আছে জিংক কি হ'ব Zn 2 পজিটিভ হ'ব দুটা ইলেক্ট্ৰন এৰি দি আৰু Cu2 পজিটিভ কি হ'ব জিংকে এৰি দি এই দুটা ইলেক্ট্ৰন একসেপ্ট কৰি কি হ'ব Cu জিৰো অক্সিডেশন ষ্টেটলৈ যাব ঠিক আছে তো ইয়াত চোৱা জিংকে ইলেক্ট্ৰন এৰি দিছে কিন্তু ইয়াত চোৱা জিংকে ইলেক্ট্ৰন এৰি দিছে আৰু সেই দুটা ইলেক্ট্ৰন কি কৰিছে কপাৰে একসেপ্ট কৰিছে কিন্তু এনেকুৱা হ'ব নোৱাৰে যে কপাৰে ইলেক্ট্ৰন ইয়াত চোৱা ইয়াত কেনেকুৱা হ'ব ইয়াত হ'ব যে কপাৰে ইলেক্ট্ৰন এৰি দিছে আৰু জিংকে একসেপ্ট কৰিছে ঠিক আছে ইয়াত এনেকুৱা হ'ব যে কপাৰে ইলেক্ট্ৰনটো এৰি দিছে আৰু জিংকে ইলেক্ট্ৰন একসেপ্ট কৰিছে কিন্তু সেইটো হ'ব নোৱাৰে কাৰণ চোৱা জিংক ইজ মোৰ ৰিএক্টিভ দেন কপাৰ মানে কি হ'ব জিংকে ইলেক্ট্ৰন এৰি দিব পাৰিব আৰু কপাৰে ইলেক্ট্ৰনটো একসেপ্ট কৰিব পাৰিব সো এই ৰিএকচনটো আমাৰ হ'ব পাৰিব কিন্তু এই ৰিএকচনটো আমাৰ হ'ব নোৱাৰে ঠিক আছে বুজিলা তো ঠিক তেনেকৈ আমাৰ যদি আমি কপাৰো যদি আমি সিলভাৰৰ লগত ৰিএকচন কৰো তেতিয়া কি হ'ব যে কপাৰে আমাৰ কি কৰিব কপাৰে ইলেক্ট্ৰনটো এৰি দিব আৰু তেনেকৈ সিলভাৰে কি কৰিব ইলেক্ট্ৰনটো একসেপ্ট কৰিব কাৰণ সিলভাৰ ইজ লেস ৰিএক্টিভ দেন কপাৰ ঠিক আছে মানে যেটো বেছি ৰিএক্টিভ হেতু ইলেক্ট্ৰনটো কি কৰিব পাৰে এৰি দিব পাৰে আৰু যেটো লো ৰিএক্টিভ হেতু কি কৰিব ইলেক্ট্ৰনটো একসেপ্ট কৰিব হ'ব এখানে বুজি পালা ঠিক আছে তো এতিয়া আমি জানিব লাগিব যে অক্সিডেশন নাম্বাৰ বা অক্সিডেশন ষ্টেট মানে কি আৰু এই অসমীয়াত জাৰণ সংখ্যা বুলি কোৱা হয় ঠিক আছে তো ইয়াৰ মানে আমি অক্সিডেশন নাম্বাৰ বুলি ক'লে কি বুজিম চাবা একচুয়ালি the charge on the atom in free or bonded or ionic state is known as oxidation number মানে চাবা এটা এটম যদি ফ্ৰী অৱস্থাত আছে বা কাৰোবাৰ লগত বন্ড ফৰ্মেশন কৰি আছে বা আয়নিক ষ্টেটত যদি আছে তাৰ ওপৰত কিমানখিনি চাৰ্জ আছে তো সেই চাৰ্জটো হ'ব অক্সিডেশন নাম্বাৰ চাবা এটা যদি আমি एग्जांपल লও সাপোজ H2O ঠিক আছে H2 ৰ আমি যদি ষ্ট্ৰাকচাৰটো হ'ব ঠিক আছে এটো হ'ব H2 ষ্ট্ৰাকচাৰ তো ইয়াত চোৱা এইডাল বন্ড কেনেকৈ ফৰ্মেশন হৈছে হাইড্ৰোজেনৰ এটা ইলেক্ট্ৰন আৰু অক্সিজেনৰ এটা ইলেক্ট্ৰন মাজত কি হৈছে শেয়াৰিং হৈছে আৰু এই বন্ডক হাইড্ৰোজেনৰ এটা ইলেক্ট্ৰন আৰু অক্সিজেনৰ এটা ইলেক্ট্ৰন মাজত কি হৈছে ইলেক্ট্ৰন শেয়াৰিং হৈ গলে বন্ড ফৰ্মেশন হৈছে তো এতিয়া চাবা আমি উলিয়াব লাগে যে অক্সিজেনৰ অক্সিডেশন ষ্টেট কিমান হ'ব আৰু হাইড্ৰোজেনৰ অক্সিডেশন ষ্টেট কিমান হ'ব তো এতিয়া চাবা হাইড্ৰোজেনৰ অক্সিজেনৰ ভিতৰত কোনে হাইয়েষ্ট ইলেক্ট্ৰোনেগেটিভ oxygen is more electronegative than hydrogen ঠিক আছে আৰু আমি পাইছিলো যে মানে ইলেক্ট্ৰোনেগেটিভ এলিমেন্টে কি কৰে ইলেক্ট্ৰন বিলাক এট্ৰাক্ট কৰিব পৰা ক্যাপাসিটি আছে ঠিক আছে মানে এই হাইড্ৰোজেনৰ এই ইলেক্ট্ৰনটো কি কৰিব অক্সিজেনে এট্ৰাক্ট কৰিব মানে অক্সিজেনৰ ফালে অলপ কি হ'ব শিফট হ'ব মানে যেহেতু এই ইলেক্ট্ৰনটো কি কৰিলে অক্সিজেনে এট্ৰাক্ট কৰিলে মানে অক্সিজেনৰ ওপৰত কিমান চাৰ্জ ডেভেলপ হ'ব -1 কাৰণ কি হৈছে এটা ইলেক্ট্ৰন অক্সিজেনে কি কৰিছে এট্ৰাক্ট কৰিছে মানে -1 চাৰ্জ ডেভেলপ হ'ব সো হাইড্ৰোজেনে কি হাইড্ৰোজেনৰ ওপৰত কিমান হ'ব +1 চাৰ্জ ডেভেলপ হ'ব কাৰণ এটো কি হ'ব লাগিব নিউট্ৰেলাইজ হ'ব লাগিব -1 হ'ল ইফালে -1 হ'ল ইফালে +1 হ'ব লাগিব ঠিক আছে ঠিক তেনেকৈ এইটো ইলেক্ট্ৰন কি কৰিছে অক্সিজেনে এট্ৰাক্ট কৰিছে সো হাইড্ৰোজেনৰ ওপৰত কিমান +1 চাৰ্জ তো অক্সিজেনৰ ওপৰত কিমান চাৰ্জ -1 তো এতিয়া চোৱা অক্সিজেনৰ ওপৰত ওভাৰঅল চাৰ্জ কিমান হ'ল -2 আৰু হাইড্ৰোজেনৰ ওপৰত ওভাৰঅল চাৰ্জ কিমান হ'ল +1 এইটোৰ ওপৰত +1 এইটোৰ ওপৰত +1 ঠিক আছে আৰু অক্সিজেনৰ ওপৰত আছিল -1 মানে হ'ব -2 মানে অক্সিজেনৰ মানে আমাৰ ওয়াটাৰ মলিকিউলটোত অক্সিজেনৰ আমাৰ অক্সিডেশন ষ্টেট কিমান হ'ব -2 আৰু হাইড্ৰোজেনৰ অক্সিডেশন ষ্টেট হ'ব +1 ঠিক আছে বুজিলা তো এতিয়া আমি যদি আৰু এটা যদি एग्जांपल লও সাপোজ কাৰ্বন ডাই অক্সাইড ঠিক আছে কাৰ্বন ডাই অক্সাইডত চোৱা ইয়াৰ ষ্ট্ৰাকচাৰটো এনেকুৱা হ'ব ঠিক আছে এটো কাৰ্বন ডাই অক্সাইডৰ ষ্ট্ৰাকচাৰ তো ইয়াত চোৱা আৰু অক্সিজেন ইজ মোর ইলেক্ট্ৰোনেগেটিভ দেন কাৰ্বন ঠিক আছে তো অক্সিজেনে কি কৰিব এই দুইডাল বন্ধত থকা কাৰ্বনৰ যেটা ইলেক্ট্ৰন আছে এই দুটা ইলেক্ট্ৰন কি কৰিব অক্সিজেনে নিজৰ গাৰ ফালে টানি আনিব তো যেহেতু দুটা ইলেক্ট্ৰন আছে সো অক্সিজেনৰ ওপৰত কিমান চাৰ্জ হ'ব -2 কাৰণ অক্সিজেনে কি কৰিছে
এই দুটা ইলেক্ট্ৰন এট্ৰাক্ট কৰিছে আৰু এট্ৰাক্ট কৰাৰ কাৰণে কি হ'ব ইয়াতে -2 চাৰ্জ হ'ব তো কাৰ্বনৰ ওপৰত কিমান চাৰ্জ হ'ব +2 হ'ব লাগিব কাৰণ নিউট্ৰেলাইজ হৈ যাব ঠিক আছে আমি যদি ইয়াতে এই পাৰ্টখিনিৰ বিষয়ে চাওঁ এই পাৰ্টখিনিত চালে কি হ'ব চাবা অক্সিজেনে কি কৰিব ইয়াৰ দৰে সেম হ'ব যে এই দুটা কাৰ্বনৰ এই দুটা ইলেক্ট্ৰন টানি আনিছে কাৰণ অক্সিজেন ইজ মোৰ ইলেক্ট্ৰনিগেটিভ তো কাৰ্বন অক্সিজেনৰ কিমান হ'ব -2 আৰু কাৰ্বনৰ কিমান হ'ব +2 এইখিনিৰ কাৰণে হ'ল +2 -2 আৰু এইখিনিৰ কাৰণে হ'ব +2 -2 তো এতিয়া চাবা কাৰ্বনৰ ওভাৰঅল কিমান হ'ল কাৰ্বনৰ ওভাৰঅল হ'ল +4 আৰু অক্সিজেনৰ ওভাৰঅল কিমান হ'ল -2 ঠিক আছে বুজিলা মানে আমি কি কম যে কাৰ্বনৰ অক্সিডেশন ষ্টেট হ'ব +4 আৰু অক্সিজেনৰ অক্সিডেশন ষ্টেট হ'ব -2 কোন কাৰ্বন ডাই অক্সাইড মলিকিউলটো ঠিক আছে তো এতিয়া চাও আমি এনেকে প্ৰতিটো মলিকিউলৰে ষ্ট্ৰাকচাৰ চাই ফেলে কিহতৰ অক্সিডেশন ষ্টেট কিমান হ'ব আমি উলিয়াব পাৰো তো আমাৰ এতিয়া অক্সিডেশন ষ্টেট উলিয়াব কেটামান ৰুল আছে সো মই ৰুল কেইটা দি দিছো চাবা অক্সিডেশন নাম্বাৰ ইন free or uncombined state ঠিক আছে মানে free or uncombined state আমাৰ oxidation number কিমান হ'ব equal to 0 মানে চাবা সাপোজ হাইড্ৰোজেন ঠিক আছে হাইড্ৰোজেন কি হ'ব হাইড্ৰোজেনৰ লগত কোনোবা লগ লাগি আছে নেকি কোনোটো লগ লাগি নাই মানে হাইড্ৰোজেনৰ ওপৰত কি হ'ব অক্সিডেশন নাম্বাৰ হ'ব 0 মানে ইহতে কি আছে free or uncombined state আছে ঠিক তেনেকৈ সাপোজ ক্লোৰিনৰ ওপৰত কিমান হ'ব 0 বা আমাৰ কি চাম সোডিয়াম ইয়াৰ ওপৰত কিমান হ'ব 0 হ'ব এনেকৈ আমাৰ কি হ'ব যদি ফ্ৰী বা আনকম্বাইন্ড ষ্টেট থাকে তেতিয়াহ'লে তাৰ ওপৰত চাৰ্জ কিমান হ'ব অক্সিডেশন নম্বৰ কিমান হ'ব 0 ঠিক আছে তো আমাৰ এতিয়া সেকেন্ড ৰুল মতে চাবা সেকেন্ড ৰুল মতে কি হ'ব যিবিলাক আমাৰ মনো এটমিক আয়ন থাকে সাপোজ মনো এটমিক আয়ন মানে চাবা সাপোজ Na পজিটিভ K পজিটিভ Cl নিগেটিভ ঠিক আছে এইবিলাক হল আমাৰ মনো এটমিক আয়ন মানে ইয়াত চোৱা এটাই আমাৰ এটম আছে আৰু এটো কি আছে আয়নিক চাৰ্জ আছে যেটো ওপৰত চাৰ্জ আছে হ'ব তো এই ক্ষেত্ৰত ইয়াৰ অক্সিডেশন নম্বৰ কিমান হ'ব এই ক্ষেত্ৰত ইয়াত যেটো চাৰ্জ এইবিলাকে হ'ব ইয়াৰ অক্সিডেশন নম্বৰ ঠিক আছে ইয়াৰ চাৰ্জটো আমি কি লিখিম অক্সিডেশন নম্বৰ বুলি লিখিম তো এই ক্ষেত্ৰত ইয়াৰ অক্সিডেশন নম্বৰ কিমান হ'ব +1 কাৰণ +1 চাৰ্জ আছে এই ক্ষেত্ৰত ইয়াৰ অক্সিডেশন নম্বৰ কিমান হ'ব -1 ঠিক আছে এতিয়া চাবা অক্সিজেনৰ ক্ষেত্ৰত 2 নিগেটিভ তো অক্সিজেনৰ কিমান হ'ব -2 হ'ব অক্সিডেশন নম্বৰ এনেকৈ কি হ'ব ইয়াৰ ওপৰত যেটো চাৰ্জ থাকে একচুয়ালি হেতু হ'ব তাৰ অক্সিডেশন নম্বৰ হ'ব তো এতিয়া চাবা আমাৰ থাৰ্ড ৰুল কি হ'ব আমাৰ থাৰ্ড ৰুল মতে হ'ব যে হাইড্ৰোজেনৰ ক্ষেত্ৰত হাইড্ৰোজেনৰ কাৰণে অক্সিডেশন নম্বৰ কি হ'ব হাইড্ৰোজেনৰ অক্সিডেশন নম্বৰ হ'ব সদায় +1 বা -1 ঠিক আছে হাইড্ৰোজেনৰ কেতিয়া হ'ব +1 আৰু কেতিয়াবা হ'ব -1 এতিয়া চাবা আমাৰ যে কেতিয়া +1 হ'ব আৰু কেতিয়া -1 হ'ব एग्जांपल এটা চাবা সাপোজ হাইড্ৰোজেন নন মেটালৰ লগত যদি বন্ড ফৰ্ম কৰি আছে যিকোনো নন মেটালৰ লগত যদি হাইড্ৰোজেনে বন্ড ফৰ্মেশন কৰি আছে তেতিয়ালে হাইড্ৰোজেনৰ ওপৰত কিমান অক্সিডেশন ষ্টেট হ'ব চাবা ইয়াত এতিয়া চাবা যে নন মেটালটো হাইড্ৰোজেনত কি হ'ব সদায় ইলেক্ট্ৰোনেগেটিভ মানে নন মেটালটো কি হ'ব মোৰ ইলেক্ট্ৰোনেগেটিভ দেন হাইড্ৰোজেন তেতিয়ালে কি হ'ব হাইড্ৰোজেন এই ইলেক্ট্ৰনটো কি কৰিব নন মেটালটো নিজৰ গাৰ পিনে টানি নিব তেতিয়া নন মেটালৰ ওপৰত কিমান চাৰ্জ হ'ব -1 আৰু হাইড্ৰোজেনৰ ওপৰত হ'ব +1 ঠিক আছে মানে হাইড্ৰোজেনৰ ওপৰত +1 চাৰ্জ কেতিয়া হ'ব যেতিয়া হাইড্ৰোজেনে এটা নন মেটালৰ লগত বন্ড ফৰ্মেশন কৰি থাকে ঠিক আছে আৰু এতিয়া চাবা -1 কেতিয়া হ'ব -1 সাপোজ হাইড্ৰোজেনে যেতিয়া এটা মেটালৰ লগত যদি বন্ড ফৰ্মেশন কৰে তেতিয়া কি হ'ব হাইড্ৰোজেনৰ ওপৰত হ'ব -1 চাৰ্জ কাৰণ চাবা মেটালটো কি সদায় ইলেক্ট্ৰন ডোনেট কৰে মানে হাইড্ৰোজেন ইজ মোর ইলেক্ট্ৰোনেগেটিভ দেন দা মেটাল ঠিক আছে মানে কি কৰিব এই ইলেক্ট্ৰনটো হাইড্ৰোজেনে টানি আনিব মানে হাইড্ৰোজেনৰ ওপৰত কিমান চাৰ্জ হ'ল -1 আৰু মেটালৰ ওপৰত কিমান চাৰ্জ হ'ব +1 মানে এই ক্ষেত্ৰত আমি কি পালো হাইড্ৰোজেনৰ ওপৰত চাৰ্জ পালো -1 হ'ব তো এই তিনটা আমাৰ ৰুল আছে আৰু আমাৰ ৰুল আছে সেইখিনি মই কৈ আছো আৰু এতিয়া চাবা ফ্লোরিন ঠিক আছে ফ্লোরিন ইজ দা হাইয়েস্ট ইলেক্ট্ৰোনেগেটিভ এলিমেন্ট তো আমাৰ যিমান বিলাক এলিমেন্ট আছে
গোটেইবিলাক এলিমেন্টৰ ভিতৰত সৰি আমাৰ ফ্লোৰিনটো কি হ'ব হাইয়েষ্ট ইলেক্ট্ৰোনেগেটিভ এলিমেন্ট তো ফ্লোৰিনৰ সদায় অক্সিডেশন ষ্টেট কিমান হ'ব -1 oxidation number of fluorine equal to -1 ঠিক আছে আমাৰ অক্সিডেশন নাম্বাৰ ফ্লোৰিনৰ সদায় কিমান হ'ব -1 কাৰণ ফ্লোৰিনটো কি হাইয়েষ্ট ইলেক্ট্ৰোনেগেটিভ এলিমেন্ট হ'ব তো এতিয়া চাবা আমাৰ নেক্সট আছে আমাৰ অক্সিজেনৰ কাৰণে oxidation number of oxygen ঠিক আছে আমাৰ এতিয়া চাবা অক্সিজেনৰ কাৰণে অক্সিডেশন নাম্বাৰ কিমান হ'ব 99% অক্সিজেনৰ কাৰণে অক্সিডেশন ষ্টেট হ'ব -2 ঠিক আছে আমাৰ অক্সিজেন ম্যাক্সিমাম টাইম -2 অক্সিডেশন ষ্টেটত থাকিব আৰু কিছুমান আমাৰ কি আছে এক্সেপশনাল আছে সেই এক্সেপশনাল বিলাকত কি হ'ব অক্সিজেনৰ অক্সিডেশন নাম্বাৰ আমাৰ -1 হ'ব যেনেকৈ চাবা এইটো কি বুলি ক'ব হাইড্ৰোজেন পাৰঅক্সাইড H2O2 ঠিক আছে এটো হ'ব হাইড্ৰোজেন পাৰঅক্সাইড মানে অক্সিজেনটো যেতিয়া পাৰঅক্সাইড হিচাপে থাকিব তেতিয়া অক্সিজেন এই বন্ডল থাকিব এতিয়া চোৱা অক্সিজেনে কি কৰিব হাইড্ৰোজেনৰ পৰা ইলেক্ট্ৰনটো টানি নিব মানে অক্সিজেনৰ কিমান হ'ল -1 হাইড্ৰোজেনৰ হ'ল +1 এতিয়া চোৱা অক্সিজেনৰ মাজত যেটো দুটা সমান তো ইয়াৰ তো এনেকুৱা হ'ব নোৱাৰে যে এইটো অক্সিজেনে ইয়াৰ পৰা ইলেক্ট্ৰন টানি আনিছে বা এইটো অক্সিজেনে ইয়াৰ পৰা ইলেক্ট্ৰন টানি আনিছে এনেকুৱা হ'ব নোৱাৰে যে এইটো দুটা সমান তো এই ক্ষেত্ৰত কি হ'ব 0 0 হ'ল এতিয়া চোৱা এইটো অক্সিজেনে কি কৰিব হাইড্ৰোজেনৰ পৰা ইলেক্ট্ৰনটো টানি আনিব -1 +1 ঠিক আছে তো এই ক্ষেত্ৰত মানে পাৰঅক্সাইড ক্ষেত্ৰত অক্সিজেনৰ কিমান হ'ব -1 অক্সিডেশন নাম্বাৰ আৰু হাইড্ৰোজেনৰ কিমান হ'ব +1 ঠিক আছে তো আমাৰ অক্সিজেনৰ -1 কেতিয়া হ'ব যেতিয়া হি পাৰঅক্সাইড হিচাপে থাকে ঠিক আছে এতিয়া চাবা অক্সিজেনে সাপোজ ফ্লোৰিনৰ লগত ৰিএকচন কৰি আছে সৰি অক্সিজেনে সাপোজ ফ্লোৰিনৰ লগত বন্ড ফৰ্মেশন কৰি আছে সাপোজ F2O এনেকৈ আছে তো এতিয়া চোৱা ফ্লোৰিন ইজ মোর ইলেক্ট্ৰোনেগেটিভ দেন অক্সিজেন মানে কি হ'ব অক্সিজেনৰ পৰা এবাৰ ফ্লোৰিনে ইলেক্ট্ৰনটো কি কৰিব টানি আনিব মানে ফ্লোৰিনৰ ওপৰত চাৰ্জ কিমান হ'ল -1 আৰু অক্সিজেনৰ ওপৰত কিমান চাৰ্জ হ'ব +1 কাৰণ ইয়াতে এটা ইলেক্ট্ৰন টানি আনিছে এটা হ'ল +1 আৰু এই ফ্লোৰিনটো কি কৰিব ইলেক্ট্ৰন টানি আনিব যেটো ফ্লোৰিন ইজ মোর ইলেক্ট্ৰোনেগেটিভ দেন অক্সিজেন তো ইয়াৰ ওপৰত হ'ল -1 আৰু এই বন্ডলৰ কাৰণে অক্সিজেনৰ ওপৰত কিমান হ'ব +1 তো অক্সিজেনৰ ওপৰত ওভাৰঅল চাৰ্জ কিমান হ'ল +2 ঠিক আছে মানে এই ক্ষেত্ৰত অক্সিজেনৰ অক্সিডেশন নাম্বাৰ কিমান হ'ব +2 আৰু চাবা আমাৰ সাপোজ F2O2 ঠিক আছে এনেকৈ যদি থাকে তেতিয়া কি হ'ব অক্সিজেনৰ আমাৰ অক্সিডেশন নাম্বাৰ চাবা ফ্লোৰিনে কি কৰিব ইয়াৰ পৰা ইলেক্ট্ৰন টানি আনিব মানে -1 +1 ইয়াত এই বন্ডলৰ কাৰণে কিমান হ'ব ইয়াতে 0 0 আৰু এই বন্ডলৰ কাৰণে কিমান হ'ব ইয়াতে -1 +1 ঠিক আছে মানে অক্সিজেনৰ ইয়াতে কিমান হ'ল চাৰ্জ অক্সিজেনৰ হ'ব +1 ঠিক আছে মানে এই ক্ষেত্ৰত অক্সিজেনৰ অক্সিডেশন ষ্টেট কিমান হ'ব +1 ঠিক আছে মানে এনেকুৱা নহয় যে অক্সিজেনে সদায় -2 অক্সিডেশন নাম্বাৰে শো কৰিব ইয়াৰ মানে কি এটাতকৈ বেছি অক্সিডেশন নাম্বাৰ শো কৰিব পাৰে ঠিক আছে বুজিলে এখিনি আৰু আমাৰ অক্সিজেনে যেতিয়া সুপাৰ অক্সাইড হিচাপে থাকিব তেতিয়া তাৰ অক্সিডেশন নাম্বাৰ হ'ব -½ ঠিক আছে এইকেইটা হ'ব পাৰে অক্সিজেনৰ অক্সিডেশন নাম্বাৰ হ'ব এতিয়া চাবা আমাৰ যিবিলাক এলকালি মেটেল আছে মানে আমাৰ গ্ৰুপ 1 তো এলকালি মেটেলৰ অক্সিডেশন নাম্বাৰ সদায় +1
1 হ'ব ঠিক আছে আমাৰ এইটো ৰোল নম্বৰ 6 হ'ব তো এলকালি মেটেল মানে গ্ৰুপ 1 ঠিক আছে ইহঁতৰ অক্সিডেশন নম্বৰ কিমান হ'ব +1 ঠিক আছে এখিনি কথা মনত ৰাখিবা আৰু আমাৰ যিবিলাক এলকালাইন আৰ্থ মেটেল আছে এলকালাইন আৰ্থ মেটেল আছে সিহঁতৰ অক্সিডেশন নম্বৰ কিমান হ'ব +2 হ'ব আৰু আমাৰ এলুমিনিয়ামৰ অক্সিডেশন নম্বৰ হ'ব +3 তো এতিয়া চাবা আমাৰ লাষ্ট পইণ্টটো কি হ'ব যে sum of all oxidation number equal to overall charge the molecule ঠিক আছে মানে আমাৰ মলিকুলটোৰ ওপৰত ওভাৰঅল যিমানখিনি চাৰ্জ হ'ব তাৰ সমান হ'ব লাগিব যে আমি প্ৰত্যেকটো এটমৰ যিমানখিনি অক্সিডেশন নাম্বাৰ পাম তাক যদি আমি প্লাস কৰি দিও তেতিয়া কি হ'ব মানে মলিকুলটোৰ ওভাৰঅল চাৰ্জৰ সমান হ'ব লাগিব ঠিক আছে সাপোজ एग्जांपल চোৱা এটা সাপোজ আমাৰ কি আছে H2O ঠিক আছে H2 ৰ ওপৰত আমাৰ কি আছে ওভাৰঅল চাৰ্জ কিমান আছে ইয়াতে 0 আছে ঠিক আছে ইয়াতে চোৱা আমি যদি এটা অক্সিজেনৰ যদি অক্সিডেশন ষ্টেট চাও কিমান হ'ব -2 অক্সিজেন চোৱা -2 হাইড্ৰোজেনৰ কিমান হ'ব অক্সিজেনৰ হ'ব -2 হাইড্ৰোজেনৰ হ'ব +1 ঠিক আছে এটি হাইড্ৰোজেন কেইটা আছে আমাৰ হাইড্ৰোজেন দুটা আছে সো এটা যদি +1 দুটাৰ কিমান হ'ব 2 * +1 প্লাস অক্সিজেন কেইটা আছে এটা আছে অক্সিজেনৰ ওপৰত চাৰ্জ কিমান আছে -2 তো -2 * 1 ঠিক আছে এতিয়া আমি কি পাম 2 - 2 কিমান হ'ল 0 হ'ল মানে এই ওভাৰঅল যেটো চাৰ্জ আৰু ইহঁতৰ প্লাস কৰিলে যেটো হ'ব এটো সদায় ইকুৱেল হ'ব লাগিব ঠিক আছে তো এতিয়া চাগে এতিয়া আমি যদি কিছুমান एग्जांपल যদি কৰো আমি एग्जांपल চোৱাৰ আগত এটা বস্তু চাই আছো আৰু সাপোজ ধৰি লোৱা A আৰু B কি হৈছে বন্ডিং কৰি ফেলে এটা কম্পাউন্ড হৈছে ঠিক আছে ইয়াত চাবা আমাৰ কি হ'ব B is more electronegative than A ঠিক আছে মানে B কি হ'ব এতকৈ বেছি ইলেক্ট্ৰোনেগেটিভ তেতিয়ালে এই কেছটোত আমাৰ কেনেকুৱা মানে অক্সিডেশন নাম্বাৰ হ'ব পাৰে এটা চাবা oxidation number of A oxidation number of B first case suppose A আৰু B ৰ মাজত কি বন্ড আছে সিঙ্গেল বন্ড আছে হ'ব এটা চোৱা সিঙ্গেল বন্ড আছে suppose আমাৰ A আৰু B ৰ মাজত তো এতে কি হ'ব যেহেতু B is more electronegative than A তেতিয়া কি হ'ব এর ইলেক্ট্রনটো B ৰ ফালে কি হ'ব এট্ৰাক্ট হ'ব তো আমাৰ A ৰ ওপৰত কিমান চাৰ্জ হ'ব +1 B ৰ ওপৰত কিমান হ'ব -1 এতিয়া A আৰু B ৰ মাজত যদি ডাবল বন্ড থাকে তো কি হ'ব এই দুটা ইলেক্ট্ৰন কি কৰিব B টানি আনিব মানে A ৰ ওপৰত চাৰ্জ কিমান হ'ব +2 B ৰ ওপৰত কিমান হ'ব -2 যদি A ট্রিপল বন্ড B হয় তো কি কৰিব B এ তিনটা ইলেক্ট্ৰন টানি আনিব কাৰণ B is more electronegative than A তো A ৰ ওপৰত কিমান চাৰ্জ হ'ব +3 আৰু B ৰ ওপৰত হ'ব -3 ঠিক আছে মানে যদি এডাল বন্ড হয় তো -1 + 1 দুডাল বন্ড হলে -2 + 2 আৰু তিনিডাল বন্ড হলে -3 + 3 ঠিক আছে হ'ব এখিনি এতিয়া চাবা আমাক যদি এটা কোৱেশ্চন কৰে যে KMnO4 ত
মেংগানিজৰ অক্সিডেশ্যন নাম্বাৰ কিমান হ'ব যি হোৱাট ইজ দ্য অক্সিডেশ্যন নাম্বাৰ অফ মেংগানিজ ইন KMnO4 ঠিক আছে এতিয়া চাবা আমাৰ যিটোৰ অক্সিডেশ্যন নাম্বাৰ উলিয়াব দিয়ে সদায় তাক কি বুলি ধৰিলাম x বুলি ধৰিলাম যি ইয়াতে মেংগানিজৰ অক্সিডেশ্যন নাম্বাৰ কিমান হ'ব x ঠিক আছে এতিয়া চাবা আমাৰ অক্সিজেনৰ কিমান হ'ব অক্সিডেশ্যন নাম্বাৰ অক্সিজেনৰ আমি জানো যে কিমান -2 এটা অক্সিজেনৰ কিমান -2 ইয়াত কেইটা অক্সিজেন আছে চাৰিটা অক্সিজেন আছে সো চাৰিটা অক্সিজেনৰ কিমান হ'ব 4 * -2 ঠিক আছে আৰু বাকি দেখিল কোনি পটাশিয়াম the potassium কি আমাৰ পটাশিয়াম হল গ্ৰুপ 1 ৰ এলিমেন্ট ঠিক আছে তো পটাশিয়ামৰ আমাৰ কিমান হ'ব +1 যি কাৰণ কি আছিল আমাৰ যি জিনবিলাক আমাৰ এলকালি মেটাল আছিল এলকালি মেটাল বিলাকৰ সদায় কি হয় +1 হয় মানে গ্ৰুপ 1 ৰ থকা প্ৰত্যেকটো এলিমেন্টৰ কিমান হ'ব +1 অক্সিডেশ্যন নাম্বাৰ হ'ব তো এতিয়া কি কৰিম হেতক আমি প্লাস কৰি দিম ঠিক আছে প্লাস কৰি দিম তো প্লাস কৰাৰ পিছত ইকুৱেল টু কিমান হ'ব লাগিব আমি কি লিখিম ইকুৱেল টু আমাৰ এটোটা কি এটা আমাৰ এটো এটা ইকুৱেশন হৈ গল তো ইকুৱেল টু আমি এটা কি লিখিম ইয়াত চোৱা ইয়াত কিবা চাৰ্জ আছে নেকি একো চাৰ্জ নাই সো কি হ'ব 0 মানে ইয়াৰ ওভাৰঅল চাৰ্জটো কিমান আছে 0 সো আমি এটা কি লিখিম ইকুৱেল টু 0 লিখিম ঠিক আছে এতিয়া আমি ডাইৰেক্ট ক্যালকুলেশন কৰিম কিমান হ'ব x + 1 - 8 = 0 तो x - 7 = 0 x = 7 ঠিক আছে তো ইয়াত চোৱা ইয়াত মেংগানিজৰ অক্সিডেশ্যন ষ্টেট কিমান হ'ব +7 কাৰণ আমাৰ এখিনি ক্যালকুলেশনত x ৰ ভ্যালু কিমান হ'ল +7 সো মেংগানিজৰ অক্সিডেশ্যন নাম্বাৰ হ'ব +7 তো আমি যদি এতিয়া চোৱা আমি যদি H2 ৰ চাও H2 যদি আমাৰ অক্সিজেনৰ যদি আমাৰ অক্সিডেশ্যন নাম্বাৰ উলিয়াব দিয়ে তো আমি কেনেকৈ কৰিম অক্সিজেনৰ উলিয়াব দিছে সো কি কৰিম x ঠিক আছে আমি ধৰি লম অক্সিজেনৰ কিমান x প্লাস হাইড্ৰোজেন কেইটা আছে দুটা আছে হাইড্ৰোজেন এটাৰ অক্সিডেশ্যন নম্বৰ কিমান হ'ব +1 হ'ব কাৰণ হাইড্ৰোজেনটো এটা কি ইলেক্ট্ৰোনেগেটিভ এলিমেন্টৰ লগত আছে মানে হাইড্ৰোজেনটো এটা কি নন মেটালৰ লগত আছে সো হাইড্ৰোজেনে যেতিয়া নন মেটালৰ লগত থাকে তেতিয়া তাৰ অক্সিডেশ্যন নম্বৰ কিমান হয় সদায় +1 হয় আৰু যেতিয়া হাইড্ৰোজেনটো এটা মেটালৰ লগত থাকিব তেতিয়া তাৰ অক্সিডেশ্যন নম্বৰ কিমান হ'ব -1 হ'ব ঠিক আছে তো ইয়াত অক্সিডেশ্যন নম্বৰ অফ হাইড্ৰোজেন কিমান হ'ব +1 হ'ব আৰু ইকুৱেল টু আমি কি দিম ইকুৱেল টু হ'ব 0 কাৰণ ইয়াতে ওভাৰঅল চাৰ্জ কিমান আছে 0 আছে তো ইয়াত আমাৰ x ৰ ভ্যালু কিমান হ'ব x + 2 = 0 মানে x ৰ ভ্যালু কিমান হ'ল -2 মানে আমাৰ অক্সিজেন ইয়াতে কিমান অক্সিডেশ্যন ষ্টেটত আছে -2 অক্সিডেশ্যন ষ্টেটত আছে এতিয়া আমি যদি আৰু এটা एग्जांपल চাও সাপোজ N2O5 ঠিক আছে এই N2O5 ৰ আমাক নাইট্ৰজেনৰ অক্সিডেশ্যন নাম্বাৰ কিমান হ'ব চাব লাগে ঠিক আছে ইয়াত চোৱা নাইট্ৰজেনৰ অক্সিডেশ্যন নাম্বাৰ আমি সাপোজ কি ধৰিলাম যে এটা নাইট্ৰজেনৰ অক্সিডেশ্যন নাম্বাৰ কিমান হ'ব x আৰু নাইট্ৰজেন কেইটা আছে ইয়াতে দুটা আছে ঠিক আছে সো এটাৰ যদি x হয় দুটা নাইট্ৰজেনৰ কিমান অক্সিডেশ্যন নাম্বাৰ হ'ব 2x ঠিক আছে প্লাস অক্সিজেন এটাৰ অক্সিডেশ্যন ষ্টেট কিমান -2 মানে এটো অক্সিজেনৰ কিমান হ'ব -2 আছে কেইটা অক্সিজেন পাঁচটা আছে ওভাৰঅল চাৰ্জ ইয়াৰ ওপৰত কিমান আছে 0 আছে সো ইকুৱেল টু 0 ঠিক আছে তো আমাৰ এতিয়া কিমান হ'ব x ৰ ভ্যালু উলিয়াব লাগে সো x - 10 = 0 তো x = কিমান হ'ব 2x = 10 and x = 5 মানে আমাৰ ইয়াতে এটা নাইট্ৰজেনৰ আমাৰ অক্সিডেশ্যন ষ্টেট কিমান হ'ব +5 ঠিক আছে মানে আমাৰ নাইট্ৰজেনৰ অক্সিডেশ্যন নাম্বাৰ +5 বুজিলা তো আমি আৰু এটা বেলেগ एग्जांपल এটা লৈ আছো সাপোজ আমাৰ SO4 2 নিগেটিভ ঠিক আছে আমাৰ কি আছে SO4 2 নিগেটিভ আমাক এতিয়া এই কম্পাউণ্ডটোৰ আমাক ওপৰত চাৰ্জ দি দিছে যে SO4 2 নিগেটিভ তো এতিয়া আমাৰ এতে সালফাৰৰ অক্সিডেশ্যন নাম্বাৰ উলিয়াব লাগে ঠিক আছে সালফাৰৰ অক্সিডেশ্যন নাম্বাৰ কি ধৰি লম x অক্সিজেনৰ কিমান হ'ব প্লাস -2 * 4 ঠিক আছে x প্লাস -2 * 4 ইকুৱেল টু ইয়াতে চোৱা ইয়াতে আমাৰ
ওপৰত চাৰ্জ কিমান আছে আমি এটা 0 বহালে হ'ব নে আমি এটা 0 বহাম জানো আমি এটা 0 বহাব নোৱাৰো কাৰণ ইয়াত চোৱা ইয়াৰ ওপৰত -2 চাৰ্জ আছে ঠিক আছে সো আমি এটা কি লিখিব লাগিব ইকুৱেল টু -2 হ'ব তো এতিয়া x ৰ ভ্যালু যদি আমি উলিয়াও কিমান হ'ব x - 8 ইকুৱেল টু -2 x ইকুৱেল টু 6 ঠিক আছে মানে আমাৰ x ৰ মানে আমাৰ সালফাৰৰ অক্সিডেশন নাম্বার কিমান হ'ব +6 ঠিক আছে বুজিলা SO3 2 নেগেটিভ ঠিক আছে আমাৰ কি আছে SO3 2 নেগেটিভ ইয়াত আমি সালফাৰৰ অক্সিডেশন ষ্টেট চাব লাগে ইয়াত আমি কেনেকৈ কৰিম x plus -2 into 3 সালফাৰৰ x অক্সিজেনৰ -2 তিনিটা আছে সো into 3 ইকুৱেল টু কিমান হ'ব ওভাৰঅল চাৰ্জ ইয়াতে কিমান আছে -2 সো ইয়াতে দিম -2 ইয়াত কিমান হ'ব x -6 ইকুৱেল টু -2 তো x ৰ ভ্যালু আমি কি পালো ইয়াতে আমি x ৰ ইয়াতে ভ্যালু পালো +4 ঠিক আছে তো ইয়াত আমাৰ সালফাৰৰ অক্সিডেশন নাম্বার কিমান হ'ব +4 তো ইয়াত চোৱা এনে তোমালোকে নাভাবিবা যে ইয়াতে সালফাৰৰ অক্সিডেশন নাম্বার হৈছে +6 ইয়াতে আছে +4 মানে কি ফুল হৈছে ঠিক আছে এনেকুৱা নহয় যে সদায় একে ওলাব লাগিব মানে বেলেগ বেলেগ কম্পাউণ্ডত বেলেগ বেলেগ ওলাব পাৰে ঠিক আছে তো হ'ব বাৰু আজিলৈ এইখিনিয়ে বাকিখিনি আমি নেক্সট ক্লাছত দেখিম ঠিক আছে তো থ্যাংক ইউ ফৰ জয়নিং দ্য ক্লাছ